নমস্কাৰ দৰ্শক বন্ধু। আজি আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী সমাজ সেৱিকা। অসমৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে নিজৰ অৱদান আগবঢ়োৱা এগৰাকী নাৰী। নিয়ৰসনা শেৱালি ফুল বুটলি ফুৰোতে মুকুতাৰ পোহৰ বিচাৰি পোৱা শিপাৰ সন্ধানত আগবাঢ়ি অহা এগৰাকী মহিলা স্বপ্নাময়ী শৰ্মা ৰায়মেধি। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপোনাক ৰংমেলা টিভিলৈ স্বাগতম জনাইছোঁ। আমি আজি আপোনাৰ নিচিনা এগৰাকী ব্যক্তিক আমাৰ মাজত পাই নথৈ সুখী হৈছোঁ আৰু আপোনাৰ মুখেদি আজি ভৱিষ্যত প্ৰজন্মৰ কিবা এটি জনাবৰ কাৰণে আমি আশা কৰি কথা পাতিবলৈ আগবাঢ়িছোঁ। প্ৰথমে আপোনাৰ শিশু আৰু শৈশৱ কালৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। মোৰ শিশুকাল ডিব্ৰুগড় টেঙাখাটত জন্ম মই। তাতে মই শিশুকাল পঢ়িছিলোঁ আদৰ্শ চুমি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত। তাৰপৰা মই হাইস্কুলীয়া জীৱন নলবাৰীত মোৰ দেউতাৰ ঘৰ। দেউতাৰ ঘৰলৈ আহিলোঁ ক্লাছ 7ত। কিন্তু চুমি আদৰ্শৰ পৰা অহা কোনো কাৰণ নাছিলে। ছাৰে মোক মাৰিছিলে, অংকন মাৰিছিলোঁ, কাণত ধৰি পেলাই মোক মানে মাৰিছিলে। সেইকাৰণে মই সেইকাৰণে চুমি আদৰ্শত মই বৃত্তি পৰীক্ষা নিদিলোঁ। মই কৈছোঁ মই পৰীক্ষা চৰীক্ষা নিদিওঁ, এখন স্কুলে মোক মাৰে। দেউতাৰ লগত গুচি আহিলোঁ। আহি পেলাই দেউতাৰ লগতে টেঙাখাটত মাৰি নলবাৰীত বৰকুঢ়ীয়া গাঁৱত দেউতাৰ ঘৰ। তাতে হাইস্কুলৰ পৰা পাছ কৰিলোঁ। পাছ কৰাৰ পাছত আৰু গুৱাহাটীয়ে মই ইষ্টাব্লিছ হৈ গ'লে গুৱাহাটীতে থকা হ'লোঁ। দেউতাৰ ঘৰৰ লগত মোৰ ৰিলেশ্যন নোহোৱা হ'ল। বিয়া হ'লোঁ, পঢ়িছিলোঁ মই হেণ্ডিক কলেজত। এই মানে চিনাকি হ'লোঁ ইণ্টাৰকাষ্ট মেৰেজৰ ল'ৰাৰ লগত। বিয়া হৈ পেলাই মানে পঢ়া শুনা কৰিলোঁ। স্বপ্নাময়ী শৰ্মা, হয়, আৰু শেষত হ'ল ৰায়মেধি। এটা সুন্দৰ অভিযোজনা। বাৰু যি হওক বাইদেউ, আপোনাৰ কথা এটাত অকণমান দুখ লাগিলে। আপুনি শিক্ষকৰ পিটন খাইছিল তাৰমানে? মই কাণত কোবাইছে এডাল বাঁহৰ, এনেকুৱা বাঁহৰ চেকনি আছে যে, সেই দি পিটি দিছিলে কাণত। সেইটোৰ পৰা আপুনি কি শিক্ষা পালে বাৰু? সেইটোৰ পৰা মই অংক পাৰা হ'লোঁ, অংক নোৱাৰিছিলোঁ। তেতিয়াহ'লে চেকনিৰ আগতে বিদ্যা, নহয় জানো? সেইটো আপুনি স্বীকাৰ কৰেনে? সেইটো মই স্বীকাৰ কৰোঁ। আজিকালিতো চেকনি ল'বই নোৱাৰে। এই বাপৰে বাপ, গাৰ্জেনে খেদিয়ে কিয় মাৰিব বুলি। যি হওক বাৰু, ভাল লাগিলে আপোনাৰ কথাকেইটা শুনি। আপুনিতো এটা সুন্দৰ ব্যৱস্থাপনাৰে শিশুকাল, শৈশৱকাল, কৈশোৰকাল আৰু অতিবাহিত কৰি এতিয়াতো আপুনি এখন সংসাৰৰ দায়িত্বত আছে। তাৰ মাজতো আপুনি সমাজৰ সেৱা আগবঢ়াই গৈছে। আপুনি কেনেকুৱা ধৰণে সেৱা আগবঢ়াইছে সমাজৰ কাৰণে? মই সমাজৰ সেৱা আগবঢ়াইছোঁ। মই অসম লোকায়োগ আয়োগত যেতিয়া মই চাকৰি কৰি আছিলোঁ, তেতিয়া মই সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ মই জইণ্ট ছেক্ৰেটেৰী আছিলোঁ। জইণ্ট ছেক্ৰেটেৰীৰ পৰাই প্ৰথম মই সমাজ সেৱা তেনেকৈয়ে মই আগবাঢ়িছোঁ। আমাৰ মহিলা কৰ্মচাৰীবিলাকৰ ঘৰ ভাড়া বানাচটো নাছিলে। হয়, আমি সেইটো লৈ প্ৰথম যুঁজিছিলোঁ। সেই যুঁজোতে আমাৰ স্বনামধন্য বাইদেউ এজনী আছিল, লাৱণ্য বৰা বাইদেউ, তেখেত কাহিলীপাৰাৰ, আৰু এগৰাকী আছিল আমাৰ হাতীগাঁৱৰ নুৰজাহান, চৈয়দে নুৰজাহান, তেওঁ আছিল ছেক্ৰেটেৰী। খুব কষ্ট কৰি পেলাই আমাৰ হাউচ ৰেণ্টটো আনিলে, ভালেই হ'ল। পিছত আকৌ হাউচ ৰেণ্টটো বন্ধ হৈ গ'ল যেনিবা। অসমীয়া সাহিত্য সংস্কৃতিৰ জগততো আপোনাৰ পদাৰ্পণ আপুনি কৰিছে। আপুনি কেনেকৈ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত আপোনাৰ অৱদান কি? আপোনাৰ দেখা পাইছোঁ শিপাৰ সন্ধানত এখন পুথি আমি পাইছোঁ। মই সাহিত্যৰ ক্ষেত্ৰত মই নতুনকৈ মানে আগবাঢ়িছোঁ। হাতীগাঁও নবায়ন সাহিত্য সভাৰ লগত জড়িত হৈ পেলাই। তাৰপাছতে মই অসম সাহিত্য সভাৰ লগত জড়িত হ'লোঁ। তাৰপাছতে মই কবি সন্মিলনতো জড়িত হ'লোঁ। আগবাঢ়ি গৈ আছোঁ, কিন্তু স্বীকৃতি কোনে দিছে কি নাজানো। আজীৱন সভ্য হিচাপে সকলোৰ পৰা স্বীকৃতি পাই আছোঁ। আৰু কৰ্ম কৰি যাওক, ফল এটা বিভুৰ হাতত বাইদেউ, আমি দেখা পাইছোঁ। আৰু সেইকাৰণে আপোনাক এগৰাকী আদৰ্শৱান নাৰী হিচাপে আমি আজি আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাই আছোঁ, যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই আপোনাৰ আদৰ্শ লৈ কিছু ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। শিপাৰ সন্ধান আপুনি কেনেকৈ বিচাৰিছিলে? মই অকণমান এই কিতাপখনৰ বিষয়ে জানিব বিচাৰিছোঁ। শিপাৰ সন্ধান মই বিচাৰিছিলোঁ মানে আচলতে মানুহবিলাকে বহু ধৰণৰ বহু কথা কয়। মই সেই কথাবিলাক শুনি পেলাই মই নিজৰ মাজতে মানে জুকিয়ে চাওঁ, সঁচা কৈছে নে মিছা কৈছে। তাৰপিছত মই দেখোঁ অঞ্চলটোৰ ভিত্তিত বা কেনেধৰণে আগবঢ়াই নিব পাৰি, সেই ধৰণে মই শিপাৰ
সন্ধান কিতাপখন আলোচনা কৰিছোঁ, প্ৰকাশ কৰিছোঁ। ইয়াত আছে আপোনাৰ বাসন্তী পূজাৰ আধ্যাত্মিকতা, শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আধ্যাত্মিক তত্ত্ব, মানসিক স্বাস্থ্যৰ বিশ্লেষণ, কাতি বিহু আৰু কঙালী বিহুৰ পৰম্পৰা বিষয়ে লিখিছে। ভিয়েটনাম ভ্ৰমণ কৰিছিল আপুনি? কৰিছিলোঁ। ভিয়েটনাম ভ্ৰমণৰ বিষয়ে লিখিছে, সামাজিক পৰিৱেশৰ বিষয়ে লিখিছে। তাৰপিছতে আকৌ মহাকালীৰ বিষয়েও লিখিছে, সপোন দেখিছিল আপুনি, সপোন এটাৰ বিষয়ে লিখিছে, ভূত পোৱালিও দেখিছে নেকি, লগ পাইছে নেকি? টোপনিৰ মাজত ভূত পোৱালিক লগ পাইছোঁ, সেইটো বিষয়েও লিখিছে। আৰু লাচিত দিৱসৰ বিষয়েও আপুনি লিখিছে। গতিকে এটা থুলমূল এটা সামগ্ৰিকভাৱে বস্তুখিনি সামৰি আপুনি লিখিছে। এই কিতাপখন লেখাৰ মূল কথাটো কি, আপুনি কিয় প্ৰকাশ কৰিছিলে এখন কিতাপ? আচল কথাটো মই মানে নিজকে মানে ভাবিছিলোঁ যে এই বস্তুখিনি মই লিখোঁ, ৰাইজৰ আগত উলিয়াই দিম, ৰাইজে মোক কি এটা হেৰি দিয়ে, সংবিধান দিয়ে, চাওঁ বুলি মই প্ৰথম পদক্ষেপ হিচাপে মই বৰ্ণ প্ৰিণ্টাৰ্ছৰ লগত যোগাযোগ কৰিলোঁ। বৰ্ণ প্ৰিণ্টাৰ্ছে মোক মাতিলে যে বাইদেউ আপুনি এখন কিতাপ উলিয়াওকচোন, আপুনি কিবা কিবি কৰি। সেই হিচাপে মই প্ৰথমতে পোহৰ বুলি কবিতা এখন উলিয়ালোঁ, কবিতা পুথি এখন। তাৰপিছত আৰোহণ বুলি এখন উলিয়ালোঁ। তাৰ নেক্সট টাইম উলিয়ালোঁ ভূত পোৱালিটো আপোনাক সপোনত কি দিগদাৰি কৰিছিলে? ভূত পোৱালিটো আপুনি কিয় সৃষ্টি কৰিবলগীয়া হ'ল? ভূত পোৱালিটো মানে এইটো মাকৰ মানে ল'ৰাটো আৰু মাকৰ মাজত কথা, সেইকাৰণে লিখিব লগা হৈছিল। ছোৱালীজনী ল'ৰাটোৱে মানে ভয় খাইছিলে, এইটো ভূত পোৱালি, আচলতে নহয়, মানুহ এটা, সেইটোৰ ওপৰতহে লিখিছিলোঁ। এইটো ভাল লাগিলে, আপোনাৰ থুলমূলকৈ মই ওপৰে চালোঁ। হয়, বাজি হওক, এইখিনিৰ যোগেদি আপুনি এখন আপোনাৰ উদ্যমী মনোভাৱৰ পৰিচয় দিছে, এখনি পুথি প্ৰকাশ কৰিছে, কবিতা পুথিও প্ৰকাশ কৰিছে। আপুনি সমাজৰ প্ৰত্যেকটো অনুষ্ঠানৰ লগতে জড়িত হৈ আছে। আৰু সেইকাৰণে আপুনি সমাজক নিজকে বিলাই দিছে, আৰু বিলাই দি আপুনি আনন্দ অনুভৱ কৰিছে। আৰু আপোনাৰ এইটো বয়সতো আপুনি সুস্বাস্থ্যৰ গৰাকী হৈ আছে, আৰু হাঁহিমুখীয়া আপোনাৰ মানুহগৰাকীৰ লগত কি কথা পাতিম। তথাপি আপোনাৰ বৰ্তমান যিখন সমাজ, সেই সমাজখনৰ আপুনি ভাল বেয়া তিতা মিঠা অভিজ্ঞতা আহৰণ কৰিছে, দেখিছে। আপুনি সেই সমাজখনৰ বিষয়ে কি ক'ব বিচাৰে? সমাজখনৰ বিষয়ে ক'বলৈ গ'লেতো বহুতেই হয়, চবৰে মানে মনোভাৱ একে নহয়। গতিকে ভাল হ'লে ভাল পাওঁ, আৰু আহি থকা দিনবিলাক ভাল হওক, যোৱা দিনবিলাক যিবিলাক গৈছে আৰু সেইটো আৰু ধৰি থাকি লাভ নাই। নতুনকৈ যিটো সৃষ্টি হ'ব বা আহিছে সেইখিনি ভাল হ'লে ভাল পাওঁ। সমাজখন উন্নতিৰ পথত আগুৱাই যাব, তেতিয়া প্ৰগতিশীল হ'ব, ল'ৰা ছোৱালীও ভাল পাব, নৱপ্ৰজন্মই শিকিব পাৰিব। নৱপ্ৰজন্মই শিকিব পৰা বস্তুবিলাক আমাক বেছি প্ৰয়োজন, অন্য আমাক বেছি প্ৰয়োজন নাই। এই মাৰামাৰি কাটাকাটি এইবিলাক আমাক প্ৰয়োজন নাই। আমি নৱপ্ৰজন্মক ভাল শিক্ষা এটা দি পেলাই দেশখন যাতে সুচাৰুৰূপে পৰিচালনা হয়, সেইটোহে আমি চিন্তা কৰোঁ সদায়। আপোনালোকৰ পৰিৱেশততো আপুনি খুব আগতে বিশেষকৈ কি থাকে, হৰিনাম, বিয়ানাম, নামঘোষা এইবিলাকেই পাঠ কৰিছিলে। আপুনি এইকেইটাৰ ভিতৰত বিয়ানাম ভাল গাইছিলে বোলে আপুনি এটা সময়ত? গোৱাত গাইছিলোঁ, কিন্তু এতিয়া বহুদিন চৰ্চাত নাই। তথাপি বিয়া খাবলৈতো যায়, বিয়া খাবলৈ নামতীসকলে নাম দিয়ে, আপোনাৰতো মনটো অলপ উগুল থুগুল লাগে। তেতিয়া মই উদ্দুতা লৰাওঁ তেওঁলোকৰ লগত। অকণমান আমি শুনো, অকণমান এফাকি বিয়ানাম গাই দিয়ক। ওৰ গছত কোমল কুঁহি ভাতৌ পৰি খাই, মা দেউতাৰ চকুৰ মণি লোকে লৈয়া যায়। আপোনাৰ তেতিয়া হেৰি বিয়ানামৰ ধ্বনি বা যিটো প্ৰকৃতি সেইটো অলপ সুকীয়া আছিলে আজিকালিতকৈ না? আজিকালি কিবা বেছি আধুনিক হৈ গ'ল নেকি? তেতিয়া আৰু এতিয়া নিমিলে, অকণমানো নিমিলে। তেতিয়া মানুহক বিয়ানাম গালে কান্দি যায়, আজিকালি নাকান্দে। যেতিয়া কইনাজনী উলিয়াই দিব, তেতিয়া সেইখিনি সময়ত নাকান্দে আজিকালি, হাঁহি মাহাত ডান্স কৰে। কিন্তু সেই সময়ত কইনা কান্দি থাকোঁতেই যায়। কেনেকৈ যাব এখন ঘৰত, যেনেকৈ যেতিয়া হাতত পাণ বঁটা লৈ মা দেউতাক মাতা কৰে, তেতিয়া অট'মেটিক চকু পানী ওলাই যায়, হয় নাই বাৰু? এতিয়া আজিকালি অলপ কৃত্ৰিম হৈ গ'ল, চকু পানী বৰকৈ নোলায় আৰু নহয়। আজিকালি হ'ল প্ৰস্তুতি বিয়া, আজিকালি হ'ল বহুদিনৰ সম্পৰ্কৰ পাছত এখন বিয়া গঢ় লৈ উঠে, নহয় জানো? তেতিয়া আপোনালোকৰ দিনত দৰাই চাইছিলেগৈ আৰু বিয়া হৈছিলে। সেইকাৰণে দুখন ঘৰৰ মাজত কেনেকৈ এডজাষ্ট কৰিব চিন্তা কৰি পাৰ নাপায়, চকু পানী ওলাইছিল। আজিকালিতো মই পাইছোঁৱেই ঘৰ, গতিকে ইমান চিন্তা কৰিবলগীয়া নাই আৰু।
বাইদেউ আপুনি জীৱনত বহুত কৃতিত্ব লাভ কৰিছে, বহু ক্ষেত্ৰত স্বীকৃতি পাইছে, হয়, হয়। আপুনি সেই বিষয়ে অকণমান ক'ব নেকি? মই কৃতিত্ব পাইছোঁ মানে মই অসম তক্ষশিলাৰ পৰা আগ্ৰাত নেশ্যনেল পাৰফৰ্মেঞ্চৰ ওপৰত মই তাতে এৱাৰ্ড পাইছিলোঁ। আচ্ছা। তাতে মানে এই গ্ৰাছৰুট লেভেলৰ মানুহবিলাকক মই অলপ সহায় কৰিছিলোঁ। আচ্ছা। সৰু সৰু ল'ৰা ছোৱালী তাতে প্ৰগ্ৰেম কৰে, তেওঁলোকৰ সেই গ্ৰাছৰুট লেভেলত যিমান পাৰোঁ মোৰ শাৰীৰিকভাৱে যিখিনি সহায় কৰিব লাগে মই সেইখিনি কৰিছিলোঁ। সেইকাৰণে মোক তাত এটা স্বীকৃতি দিছিলে। তেওঁলোকে সৰু ল'ৰা ছোৱালীখিনিক সেই সময়ত বা এতিয়াও হয়, এতিয়াও আছে তেওঁলোকে আদৰ্শ বা তেওঁলোকক আগবঢ়াই লৈ যোৱা যিসকলে বৰঙণি আগবঢ়ায় তেখেতসকলক এতিয়াও স্বীকৃতি দি আছে। হয়, এতিয়াও দি আছে। হয় নাই? হয়, কৈলাশ সত্যাৰ্থীৰ নিচিনা মানুহ আছে, তেখেতে শিশু অনুষ্ঠান কৰি পেলাই হয়। নোবেল বঁটা পাইছে। গতিকে এইটো বহুত ডাঙৰ কথা। হয়, বা যি হওক আপুনিও আগবাঢ়ি যাওক তেনেকৈ শিশুৰ সেৱাৰ্থে বা নৱপ্ৰজন্মৰ সেৱাৰ্থে কিছু কাম কৰি যাওক, আমি সেইটো কামনা কৰিছোঁ। বৰ্তমান দেখি থকা সমাজখনৰ আপোনাৰ বেয়া লগা দৃশ্যটো কি বাৰু? ক'ব লাগে বেয়া লগা দৃশ্যটো হৈছে কৈ দিয়ক, আমাৰ আমি তেতিয়া আমাৰ শুধৰণি অতি হ'ম। মৰমৰ জুবিন নাই। জুবিন নাই কাৰণে আমাৰ মনটো একেবাৰে বেয়া সমাজখনলৈ। যিকোনো কাম এটা কাম কৰিলে জুবিনৰ ছবিটো আগতে ভাহি উঠে। ইছ ৰাম, এই ল'ৰাটো নাই দেখোন। আমি আগবাঢ়িবলৈ মানে অলপ এখোজ আগবাঢ়াও যদি দুখোজ পিছুৱাই দিওঁ, এই জুবিন নাই। আপুনি জুবিন ক্ষেত্ৰলৈ গৈছে? মই জুবিন ক্ষেত্ৰলৈ গৈছোঁ। কেনেকুৱা লাগে সেইখিনি পদাৰ্পণ কৰি আপোনাৰ? পদাৰ্পণ কৰি পেলাই চকু পানী বাট নেদেখিলোৱে, ক'বই নোৱাৰিলোঁ কি হৈছে, ক'ব নোৱাৰোঁ, এনেকুৱা অৱস্থা। আপুনি জুবিনদাৰ বৰ্তমান যিটো ন্যায় প্ৰচেষ্টা আগবাঢ়ি গৈ আছে, আপুনি আমি সেইটো ন্যায় বিচাৰোঁ। কি এনেকৈ মৰিলে কি হ'ল আমাক সেইটো জানিব দিব লাগে, জানিলে আমি সুখী হ'ম। আমি সেইটো সুখী হ'ম অন্ততঃ। আৰু ভৱিষ্যতেও যাতে তেনেকুৱা হ'ব নালাগে। কাৰো ক্ষেত্ৰত ইমান শক্তিশালী এজন মানুহ, ইমান উচ্চ পদত্ত ল'ৰা এজন নাইকিয়া হৈ গুচি গ'ল। বাইদেউ আপোনাৰ লগত কিছু কথা পাতিলোঁ, আপোনাৰ পৰা বিয়া নামো শুনিলোঁ। এতিয়াও মই কৈছোঁ আপোনাৰ বহুত দূৰ বাট যাবলৈ এতিয়াও বাকী আছে, আপুনি বহুত কাম কৰিবলৈ বাকী আছে। আপোনাৰ ভৱিষ্যতৰ কিবা পৰিকল্পনা হাতত ৰাখিছে নেকি? ভৱিষ্যত পৰিকল্পনা মোৰ এইটোৱে আছে, আমি বৰ্তমান সমাজৰ কাৰণে এই কিছুমান দিৱস পাতি থাকোঁ, শিল্পী দিৱস, ৰাভা দিৱস, বিহু, এনেকুৱা অনুষ্ঠানবিলাক পাতি থাকোঁ। ল'ৰা ছোৱালীবিলাক মঞ্চলৈ মাতি আনোঁ, তেওঁলোকৰ অনুষ্ঠান পাতি পেলাই আমি প্ৰগ্ৰেম কৰোঁ, পুৰস্কাৰ বিতৰণ কৰোঁ। আমাৰ অনুষ্ঠানৰ পৰা তেওঁলোকে কিছুমান অনুষ্ঠানত পুৰস্কাৰো পাইছে, টিভি চেনেলবিলাকে মাতিও লৈ গৈছে, পুৰস্কাৰো পাইছে। ভাল লাগে, সেইবিলাক কৰি ভাল পাওঁ। আৰু ভৱিষ্যতলৈ যদি বাচি থাকোঁ, এতিয়াতো বয়স হৈছে মৰাৰ বেছি দিন নাই আৰু। কিমান বয়স হৈছে এতিয়া? খুব বেছি 65 হৈ গ'ল। 65 হ'ল আৰু। বহুত বছৰ আছে। গতিকে আপুনি আমাৰ নৃত্যাংগনাৰ নাচ প্ৰতিযোগিতাত উপস্থিত আছিলে, হয় নাই? আপোনাৰ সেই অনুষ্ঠানটো আমাৰ কেনেকুৱা? ৰংমেলা যিটো আয়োজন কৰিছে নৃত্যাংগনা নাচ প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা। ধন্যবাদ দিছোঁ এই উদ্যোক্তাসকলক। ইমান ধুনীয়া কম সময়ৰ ভিতৰত ধুনীয়া এটা অনুষ্ঠান উপভোগ কৰিলোঁ, ভাল লাগিছে। আৰু মোকো তাতে সেই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে মাতিছিলে, সেইটো কাৰণেও তেওঁলোকক ধন্যবাদ জনাইছোঁ। ভাল পাইছোঁ মুঠতে। আমি সেইকাৰণে আপোনাক মাতি আনিছোঁ। আমি সেইদিনা আপোনাক ভাল পালোঁ। আপোনাকনো কি বুলি স্বীকৃতি দিম যে আমাৰ মঞ্চত, ৰংমেলা টিভিৰ মঞ্চত আপোনাক অকণমান আপোনাৰ সৈতে কথা পাতোঁ, অন্তৰংগভাৱে কিছু কথা পাতোঁ বুলি আপোনাক আজি আমন্ত্ৰণ জনাই আনিছোঁ। যিহেতু মই এটা অনুষ্ঠানৰ লগত 2004 চনতে মই জন্ম দিছিলোঁ, আমাৰ বৃহত্তৰ দিছপুৰ সুৰভি মহিলা সংঘ। সেই সুৰভি মহিলা সংঘটোত মই ছেক্ৰেটেৰী। আজিলৈকে ছেক্ৰেটেৰীয়ে হৈ আছে। কোনোদিন কোনোৱে কাণ পাতি নলয়। 4 চনৰ পৰা কোনোৱে কাণ পাতি নলয়, ময়ে কৰি আছোঁ। সকলোকে গতাই দিওঁ, কিন্তু আগবাঢ়িব নোৱাৰে। যিয়ে নহওক, মানে অনুষ্ঠানটোৰ কাৰণে আমাৰ নিজাববীয়াকৈ অলপমান মাটি নাই। সেই চৰকাৰক বহুত নিবেদন কৰিছোঁ, চৰকাৰে আজিলৈকে আমাক এইখিনি দিব পৰা নাই। কিন্তু য'তে ত'তে ল'বও নোৱাৰোঁ। ক'ৰবাত কিবা এটা স্থায়ী হ'লে অন্ততঃ ল'ৰা ছোৱালীবিলাকক তাতে বহাই পেলাই সাধু কোৱা, নাটক কৰা, কিবা কিবি অনুষ্ঠান কৰিব পৰা যায়। কিন্তু সেইখিনি নহ'ল। আৰু মহিলাবিলাককো কিবা কিবি আঁচনি ক্ষেত্ৰত তেওঁলোকে বিচাৰে, আমাৰ সুৰভি মহিলা সংঘৰ পৰা কিবা কিবি আঁচনি আনক। আমি কেনেকৈ আনিম? আমাৰ নিজা কাৰ্যালয় নাই। কাৰ্যালয় থাকিলে তেতিয়া আঁচনিবিলাক আনিব পাৰি, কিন্তু ঘৰে ঘৰে আঁচনি দিয়াটো কোনো অৰ্থ নাই ন। সেইকাৰণে সেইটোৱে মই আহ্বান জনাম সকলোকে, আমাক এটা কাৰ্যালয় লাগে বুলি। যি নহওক, আপোনাৰ উদ্যমী মনটোক আমি প্ৰশংসা কৰিছোঁ আৰু আমি আশীৰ্বাদ কৰিছোঁ। আপুনি আগুৱাই গৈ থাকক, সুস্বাস্থ্যৰ গৰাকী হৈ গৈ থাকক, দীৰ্ঘায়ু হওক। আমি আজি তাকে কামনা কৰি অনুষ্ঠানটো ইমানতে সামৰিছোঁ। ধন্যবাদ। মই ৰংমেলা
টিভিক ধন্যবাদ জনাইছোঁ মোক যে এনেকৈ মাতি আনি আপোনালোকে এটা পডকাষ্ট লৈছে মই আচৰিত খাইছোঁ মানে মই ভাবিবই পৰা নাছিলোঁ এনেকুৱা এটা হ'ব বুলি যিসকলে আমাৰ কাৰণে সম্পদ এতিয়া আচলতে কাৰণ আপোনালোকক ধিয়াই আমাৰ ভৱিষ্যত প্ৰজন্ম আগবাঢ়ি যাব লাগিব স্বপ্না বাইদেউ কেনেকুৱা আছিলে বা স্বপ্না আইতা কেনেকুৱা আছিলে স্বপ্না খুৰী স্বপ্না মামী যি নহওক সেই আদৰ্শটো আপোনাৰ কোনোবাই নহয় কোনোবাই গ্ৰহণ কৰিব আমি সেই আশাৰে এই অনুষ্ঠানটো আমি আগবঢ়াই লৈ গৈ আছোঁ ৰংমেলা টিভিত আপোনালোকৰ নিচিনা ব্যক্তিসকলক সমাজ সেৱকসকলক আমি এখনি সকলো মঞ্চ দিয়াৰ প্ৰয়াস কৰিছোঁ আহক আপুনিও আহক আৰু 10জন আহক আমাৰ মঞ্চলৈ আমি তাকে কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ